সেইকাৰণে আৰু যি মুহূৰ্ততে কোনো এক জাতি আৰু কোনো এক ৰাজ্যৰ বিষয়ে সজা আৰু ৰোৱা কথা কওঁ, সেই মুহূৰ্ততে যদি সেই জাতিয়ে মোৰ বাক্য পালন নকৰি মোৰ সাক্ষাতে কু আচৰণ কৰে, তেন্তে মই তেওঁবিলাকলৈ কৰিব খোজা মংগলৰ পৰা মন পালতাম। হালেলুয়া। যিটো আপোনাৰ পৰিয়ালত আশীৰ্বাদ পাব লগা আছে, যিটো আপোনাৰ জীৱনৰ আশীৰ্বাদ পাব লগা আছে, ঈশ্বৰে দিবলৈ ইচ্ছা কৰিছে, তাৰ পৰা ঈশ্বৰে মন পালতাম কৈছে, মন ঘূৰাব আপোনাক আৰু ঈশ্বৰে নিদিয়ে। আপুনি যিটো আশা কৰি আছে, যিটো আশা বান্ধি আছে, যি বিশ্বাস আছে, সেই বিশ্বাসৰ দ্বাৰা আপুনি একো নাপাব। ঈশ্বৰৰ অগ্ৰাহ্য ব্যক্তিহে হ'ব। সেইকাৰণে আমাক ঈশ্বৰৰ বাক্যবিলাক পালন কৰি যাব দিছে। আমি বহুতে পালন কৰিবলৈ আলস্য কৰে। আমি সদায় যদি প্ৰাৰ্থনা যদি গীৰ্জা ঘৰত আহিছোঁ যদিও, প্ৰাৰ্থনা কৰিছোঁ যদিও আমি বাক্য পালন নকৰোঁ। বাক্য শুনিছোঁ যদিও বাক্য পালন কৰোঁ, বাক্য পালন কৰিব নোৱাৰোঁ। ঈশ্বৰৰ বাক্য জানে আৰু বুজিও, কিন্তু বাক্যটো পালন নকৰে। তেনেহ'লে আমি একো আশীৰ্বাদৰ পাত্ৰ নহওঁ। আমি অনাদৰীয় পেলাই দিয়া বাচন, যিটো বাচনবিলাক যিটো কামত নাহে, এইটো আমি বাহিৰত পেলাই দিয়া হয়। সেইকাৰণে আমি সকলোৱে জানো নিজৰ নিজৰ পৰিয়ালতে এই সকলোবিলাক হৈ থাকে। সেইদৰে ঈশ্বৰেও নিজৰ মণ্ডলীবিলাকক তেনেকৈ হোৱাটো নিবিচাৰে। আৰু ঈশ্বৰে মংগলৰ পৰা মন পালতাম বুলি ঈশ্বৰে ইচ্ছা নকৰে। আমাক ঈশ্বৰে মংগল কৰিবৰ কাৰণে ইচ্ছা কৰিছে, আমাক মনোনীত কৰিছে। সেইকাৰণে আজি আমি গুৱাহাটী CRC মণ্ডলীত এইটো এটা দাম কৰি ৰাখিছে, যাতে মোৰ এই দামত থকা মাটিবিলাকক মই খান্দি 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 মই এটা ভাল বাচন ব্যৱহাৰ কৰিব পাৰোঁ। হালেলুয়া। কিন্তু নাই, কিছুমানে কঠিনেই আছে, বহুত কঠিন আছে। এতিয়ালৈকে বহুত কঠিন মন আছে, বাচন বনোৱা নাখায়। বাচন বনাবলৈ খুজিলেও এই মাটিটো টান হৈ থাকে। সেইকাৰণে তাক ঈশ্বৰে এৰি দিব, এদিন এইবিলাক সকলো এৰি দিব। সেইকাৰণে আমি এই ঈশ্বৰৰ দিব খোজা আশীৰ্বাদ আমি যদি ল'ব নোৱাৰোঁ, তেনেহ'লে আমি এদিন নালা পেলোৱা খোৱা খাব। সেইকাৰণে ঈশ্বৰে কৈছে, এই হেতুকে এতিয়া তুমি জিহুদাৰ লোকবিলাকক আৰু জেৰুজালেমৰ নিবাসীবিলাকক কোৱাগৈ, জিহুৱা এইদৰে কৈছে, চোৱা মই তোমালোকৰ বিৰুদ্ধে অমংগল চিন্তা কৰিছোঁ কৈছে। চোৱা, তেওঁবিলাকক এই মণ্ডলীবিলাকক যাই কিনে কোৱাগৈ, এই বিশ্বাসীবিলাকে যিবিলাকে শুনিব তেওঁলোকে আশীৰ্বাদ পাব, যিবিলাকে নুশুনে, মন পালন নকৰে, নম্ৰ নকৰে, তেওঁবিলাকক কৈছোঁ, তেওঁবিলাকৰ কাৰণে কিছু অমংগল চিন্তা কৰিছোঁ কৈছে। তেওঁবিলাকৰ কাৰণে মই অমংগল চিন্তা কৰিছোঁ। চাব, মণ্ডলীবিলাকলৈ ঈশ্বৰে অমংগল চিন্তা কৰিছে। কিয়নো যিমান বাক্য শুনিলেও, যিমান বাক্য পালেও, বাইবেল পঢ়িলেও, প্ৰাৰ্থনা কৰিলেও সি নম্ৰ হ'ব নোৱাৰে, ঠাণ্ডা নহয়, মনটো কঠিন হৈ থাকে, অকৰা বান্ধি থাকে। সেইকাৰণে তেওঁবিলাকলৈ যিটো অমংগল চিন্তা কৰিছোঁ কৈছে, আৰু তোমালোকৰ সিহঁতে কল্পনা কৰিছোঁ কৈছে। ঈশ্বৰে কল্পনা কৰিছে, মই তেওঁলোকক এনেকৈ কৰিম, মই এনেকৈ ধ্বংস কৰিম, মই এনেকৈ তেওঁলোকক মই শেষ কৰিম বা শেষ কৰিম। ঈশ্বৰে এনেকৈ কল্পনা কৰিছে। সেইদৰে আমাৰ জীৱনতো ঈশ্বৰৰ এনেকুৱা বাক্য আছে। সেইকাৰণে আমি যদি এতিয়াই যদি সাৱধান নহওঁ, তেনে এই ঈশ্বৰৰ অমংগল বাৰ্তাটো বাক্যটো আমাৰ জীৱনতো আহিব, আমাৰ পৰিয়ালতো আহিব। সেইকাৰণে যে আমি জীয়াই থকা কালতে আমাক ঈশ্বৰে মন পালন কৰিবৰ কাৰণে নম্ৰ মন হ'বলৈ ঈশ্বৰে কৈছে। তোমালোকে প্ৰতিজনে নিজ নিজ কুপথৰ পৰা ওলোটা কৈছে। নিজ নিজ কুপথৰ পৰা, নিজ নিজ চৰিত্ৰৰ পৰা, নিজ নিজ বিবিচাৰৰ পৰা, নিজ নিজ কুচিন্তাৰ পৰা তোমালোকে ওলোটা কৈছে। আমাক পালন কৰিব দিছে। নিজ নিজ পথ আৰু কাৰ্য শুধৰোৱা, নিজৰ নিজৰ যি চৰিত্ৰ কাৰ্য কৰিছে, কোনোবা বেয়া কাম কৰি আছে, কোনোবা বেয়া চিন্তা কৰি আছে, এনেকৈ কৰিব ভাল পায়, এইটোকে নিজৰ কৰ্ম বুলি ভাবে। কিন্তু ঈশ্বৰে কৈছে শুধৰোৱা কৈছে। যদি আমি শুধৰাব নাজানো, সময় থাকোঁতে যদি আমি শুধৰাব নাজানো, নম্ৰ হ'ব নাজানো, তেনেহ'লে কিন্তু তেওঁবিলাকে কয় কি কাম আছে কৈছে। আৰু মণ্ডলীবিলাকে উল্টাকৈ সুধিছে, কি কাম আছে কৈছে। মণ্ডলীবিলাকে এনেকুৱা কোৱা মানুহ আছে, কি মই নম্ৰ হয়নি কি কাম কৰিম, মইনো শুধৰাইনি কি কৰিম, কিনো কৰিম, এনেকুৱা ওলোটাকৈ উত্তৰ দিয়া মানুহ আছে বিশ্বাসীবিলাকৰ মাজত। সেইকাৰণে এই দ্বন্দ্ব নোপোৱাকৈ নাথাকিব। সেইকাৰণে বিশ্বাসী প্ৰিয় সন্তানসকল, ঈশ্বৰৰ এই মধুৰ বাক্যটো শুনি আপুনি মনত লওক আৰু মন পালন কৰক। যদি আপোনাৰ যদি সেই কু আচৰণ, কু
বিবেকবিলাক আছে যদি তাৰ পৰা যদি আমি পালন নকৰোঁ তেনেহ'লে আমাৰ এই দণ্ডটো আমাৰ জীৱনতো আহিব হালেলুয়া সেইকাৰণে আজি আমি গীৰ্জাত আহিছোঁ বাইবেল পঢ়িছোঁ বাক্য শুনিছোঁ এই বোলে আমি স্বৰ্গ ৰাজ্য পাম এইটো নহয় আমাক চলিব লগা আমাৰ জীৱন যাত্ৰাত ঈশ্বৰৰ বাক্য আমি পালন কৰি যাব লাগিব বাক্য পালন কৰিলেহে ঈশ্বৰে তেওঁক মনোনীত কৰিব আৰু তেওঁক ঈশ্বৰে বাছনি কৰিব এটা মণ্ডলীত কেইজনমান বিশ্বাসী আছিল কৈছে কেইজনমান বিশ্বাসী আছিল আৰু তাতে পাষ্টৰো এজন আছিল সেই বিশ্বাসীবিলাকেও সেইদৰে আছিল কৈছে পাষ্টৰৰ পৰা যিটো বাক্য পাই থাকে ঈশ্বৰৰ বাক্য পাই থাকে এইবিলাক শুনি পেলাই তেওঁলোকে পালন নকৰে নিজৰ ইচ্ছামতে চলি থাকে কালক্ৰমে কেইদিনমান পিছত এই লোকবিলাকে কিবা এটা সমস্যাত পৰি বেমাৰত পৰি মৰিল বিশ্বাসীবিলাকে মৰিল দেই বিশ্বাসীবিলাকে মৰিল বেমাৰত কিবা এটা সমস্যা হৈ পেলাই মৰি গ'ল তেওঁলোকক কবৰ দিলে মৈদাম দিলে কিন্তু তেওঁলোকৰ আত্মা যে ক'ত গ'ল কোনেও নাজানে তাৰপিছত কিছুদিনৰ পিছত সেই পাষ্টৰৰ যিটো বাক্য কৈ থাকে পাষ্টৰেও কিছুদিনৰ পিছত সিও বয়স আহি ফালে সিও মৰিল পাষ্টৰো মৰিল কিছুদিনৰ পিছত কিছু বছৰৰ পিছত পাষ্টৰো মৰিল তাৰপাছত পাষ্টৰৰ আত্মাটো নৰকত বোলে লগিছে দেই পাষ্টৰৰ আত্মাটো নৰক ফালে লগিছে তাৰপৰা নৰকত গৈ পেলাই ঈশ্বৰৰ আত্মাটো তাক দেখুৱাইছে তাৰ আত্মাটো নি পেলাই নৰকত দেখুৱাইছে নৰকত কি যে দেখা পায় তাৰ যিটো বিশ্বাসীবিলাক আছিল সেই বিশ্বাসীবিলাকে নৰকত জ্বলি আছে পাষ্টৰে দেখা পাইছে পাষ্টৰে যেতিয়া দেখা পাই পেলাই আচৰিত হৈছে আৰে এইটোতো কিয় জ্বলি আছে কৈছে প্ৰভুক কৈছে বোলে এইটোতো মোৰ বিশ্বাসী আছিল তেওঁলোকেতো মোৰ বিশ্বাসী আছিল তেওঁলোকে নৰকত কিয় জ্বলি আছে কৈছে নৰকত কিয় জ্বলি আছে প্ৰভু তেওঁলোকে কিয় জ্বলাই আছে হয় তেওঁলোকে তোমাৰ বিশ্বাসী আছিল কিন্তু মোৰ মনোনীত দাগ নাছিল হালেলুয়া ঈশ্বৰ প্ৰভু যীশু ক'লে তেওঁ তোমাৰ বিশ্বাসী হ'ব পাৰে জগতত বিশ্বাসী আছিল হয় কিন্তু তেওঁলোকে মোৰ বাক্য পালন নকৰা বিশ্বাসী আছিল তেওঁলোকে মোৰ বাক্য বাধ্যতাকাৰী নহয় সেইকাৰণে তেওঁ পৃথিৱীত যিমান যি ইচ্ছা কৰে তেওঁলোকে কৰিবলৈ ভাল পাইছিল সেইকাৰণে তেওঁলোকৰ এইটো দণ্ড তেওঁলোকে পাইছে গৈছে সেইদৰে পাষ্টৰে এনেকুৱা যন্ত্ৰণা দেখিবলৈ পাইছিল বহুত মণ্ডলীবিলাকে এনেকৈ আজিৰ দিনতো বহুত মণ্ডলীবিলাকে সেনেকৈ নৰকত পৰি আছে বিশ্বাসী নিচিনা চলি থাকে বাইকৰ নিচিনা চলি থাকে কাৰ মনত কি আছে কোনেও বুজি নাপায় মানুহৰ সেইকাৰণে জেৰেমিয়া 17:9 সেইকাৰণে কৈছে মানুহৰ মন কপটময় কোনেও সুস্থ কৰিব নোৱাৰে কৈছে ঈশ্বৰেও নিজৰ বাক্যৰ দ্বাৰাই ইজৰাইল বংশবিলাকক সুস্থ কৰিব পৰা নাছিল বুজা নাছিল সেইকাৰণে ঈশ্বৰে খঙত মানুহবিলাকক নিপাত কৰিছিল মাৰি পেলাইছিল সেইদৰে আজিও যদি আজিৰ দিনত মণ্ডলীবিলাকে সেই কথাটো জানিও সেই আৰ্হিটো দেখা পায়ো যদি আজিৰ দিনত জীয়াই থকা মণ্ডলীবিলাকে যদি মন পালন নকৰে সেই একেই ধৰণে হ'ব গৈছে সেইকাৰণে আমাৰ বিশ্বাসী জীৱনত যদি আমি মন পালন নকৰোঁ তেনেহ'লে আমি প্ৰভু ক'লেও কোনেও স্বৰ্গৰাজ্য নাপাব গৈছে মুঠি খালৈ দাই কুচপদত কৈছে যিবিলাকে মই প্ৰভু কৈ থাকে তেওঁবিলাকে সকলোৱে যে স্বৰ্গৰাজ্য পাব এনে নহয় কিন্তু মোৰ পিতৃ ইচ্ছা যিবিলাকে পালন কৰে তেওঁবিলাকেহে সোমাব গৈছে আমি এতিয়া পিতৃ ইচ্ছা পালন কৰা লোক হয় নে নহয় আমি নিজে চাব লাগে আমি নিজে বিবেচনা কৰিব লাগে নিজকে পৰীক্ষা কৰিব লাগে যে মই পিতৃ ইচ্ছা পবিত্ৰ আত্মাৰ দ্বাৰাই মই পৰিচালনা হওঁ না নহওঁ আমি সেইকাৰণে আমি নিজে চাব লাগে এই জীয়াই থকা কালতে আমি এতিয়াই শুধৰণি কৰাটো সেইকাৰণে ঈশ্বৰে কৈছে তোমালোকে শুধৰোৱা তোমালোকৰ মনবিলাক শুধৰোৱা কৈছে এতিয়াও যদি আমি নুশুধৰাওঁ তেনেহ'লে আমাৰ দণ্ডও সেই একেই ধৰণৰ হ'ব সেইকাৰণে বাক্যই আমাক কৈ ৰাখিছে সেইকাৰণে আজি আমি পিছত যদি আমি নৰকত গৈ পেলাই মই শুনাই নাপালোঁ মন শুধৰাব লাগে না কি লাগে মই শুনাই নাপালোঁ মই বুজি নাপালোঁ বুলি যদি প্ৰভুৰ আগত যদি আমি চিঞৰি থাকোঁ তেনেহ'লে কিয় শুনোৱা নাই মোৰ বাক্যত লিখা আছে এই বাক্যত মোৰ দাগবিলাকে কৈ আছে ইয়াক তোমালোকে কাণ পাতি শুনা নাছিল মন দিয়া নাছিল ধ্যান দিয়া নাছিল সেইকাৰণে তোমালোকৰ দণ্ড তোমালোকে পাবা বুলি আমি এদিন হিচাপ দিব লাগিব সকলোৱে বাইবেলত কৈছে আমি প্ৰতিজনেই ঈশ্বৰৰ হাতত এটা হিচাপ দিব লাগিব কৈছে
আৰু ভাল হওক বেয়া হওক সকলোৱে হিচাপ দিব লাগিব কৈছে সকলোৱে পাবই পাব সেইকাৰণে আমি ভয় কৰিব লাগে এই জীৱন যাত্ৰাটো এনে ধেমালি নহয় জগতত টকা পইচা কাম কৰাই টকা পইচা ইনকাম কৰাটোৱে কিবা ব্যৱসায় কৰি পেলাই টকা পইচা ইনকাম কৰোৱাই ঘৰ বাৰী নতুন চিন্তা কৰাটোৱে এইটো জীৱন নহয় আমাক ঈশ্বৰে এই জীৱনৰ পৰা আৰু এটা জীৱন দিবলৈ ইচ্ছা কৰিছে সেইকাৰণে আমাক মনোনীত কৰিছে এইটো জীৱনটো অবিনাশী জীৱন অবিনাশী কেতিয়াও শেষ নোহোৱা জীৱন আমি এই বিনাশী জীৱন নষ্ট হোৱা জীৱনটো লৈ পেলাই আমি ডাংকুপ মাৰিব নালাগে মোৰ এনে আছে তোমাৰ আছে মোৰ বেংক বেলেঞ্চ আছে মোৰ টকা আছে গাড়ী আছে গুড়া আছে মোৰ সকলো সাজ পোছাক আছে মোৰ চেহেৰা আছে মোৰ সৌন্দৰ্য আছে বুলি আমি কেতিয়াও ডাংকুপ মাৰিব নালাগে নিজকে গৰ্ব কৰিব নালাগে এই বিনাশী জীৱনটো লৈ পেলাই আমাক ঈশ্বৰে বিনাশী জীৱনৰ পৰা অবিনাশী জীৱন দিবলৈ ঈশ্বৰে আমাক মনোনীত কৰিছে সেইকাৰণে যিহৰ নিমিত্তে তোমাক আমন্ত্ৰণ কৰিছে সেই আমন্ত্ৰণৰ তুমি আচৰণ ব্যৱহাৰ কৰিবা কৈছে যদি আমি এই সজাগ যদি আমি আজিও যদি সজাগ নহওঁ তেনেহ'লে আমি এদিন সেই দণ্ডটোৱে আমাৰ জীৱনলৈ আহিব সেইকাৰণে আজিয়েই ঈশ্বৰে আমি জীয়াই থকা কালতে আমি মন সদৰিব লাগে বহুত বেয়া চিন্তা কৰে বহুতে কুচিন্তা কৰে কুবিবেক চিন্তা কৰে এই সকলো শয়তানৰ পৰা আহে গীৰ্জা থাকিও আৰু বেলেগ গীৰ্জা পাষ্টৰ থাকিও আৰু বেলেগ পাষ্টৰ মণ্ডলী থাকিও আৰু বেলেগ মণ্ডলী এনেকৈ বনাবলৈ ইচ্ছা কৰি থাকে এইটো কুচৈতান হয় কুবিবেক হয় ইয়াৰ পৰা যদি আমি মন পালন যদি কৰিব নোৱাৰোঁ তেনেহ'লে সি দণ্ড পাবই সি ৰেহাই নাপায় হালেলুয়া মই যোৱা সপ্তাহতে কৈছোঁ কোনোবা যদি মণ্ডলীক যদি ঘৃণা কৰি ফেলে যদি আলোক হৈ যায় বা কোনোবা যদি মণ্ডলীক মানুহক যদি গালি পাৰি থাকে তেনেহ'লে সি ঈশ্বৰৰ শৰীৰকে গালি পাৰে যীশুখ্ৰীষ্টৰ শৰীৰকে গালি পাৰে কিয়নো মণ্ডলীয়ে হৈছে ঈশ্বৰৰ যীশুখ্ৰীষ্টৰ শৰীৰ লৈ গৈছে হালেলুয়া মণ্ডলী হৈছে যীশুখ্ৰীষ্টৰ শৰীৰ হয় এই শৰীৰক যদি কোনোবা যদি গালি পাৰে তেনেহ'লে ঈশ্বৰে তাকো নষ্ট কৰিব গৈছে যিবিলাকে ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে তেওঁকো ঈশ্বৰে নষ্ট কৰিব বুলি কৈছে সেইকাৰণে আজি আমি সকলোৱে সাৱধান হ'ব লাগে আমি পৃথিৱী থকা সময়ত আমাৰ নিজৰ জ্ঞান নিজৰ বুদ্ধি নিজৰ কৌশল নিজৰ বুদ্ধিৰ দ্বাৰাই চলিব বিচাৰে সেইকাৰণে আজি আমি বহুতে ঈশ্বৰৰ বাক্যৰ দ্বাৰা বিৰোধী হৈ আছোঁ ঈশ্বৰৰ মংগলৰ ঠাইত আমি অমংগল আমি সাঁচি আছোঁ সেইকাৰণে নিজৰ কু আচৰণৰ দ্বাৰাই আমি ঈশ্বৰৰ দণ্ড সাঁচি আছোঁ সেইকাৰণে আমি মন পালন কৰিব লাগে আৰু আমি নম্ৰ হৈ ঈশ্বৰৰ আদৰণীয় পাণ পাত্ৰ হ'ব লাগে বা বাচন বৰ্তন হ'ব লাগে আমি সেইকাৰণে ঈশ্বৰে আমাক মনোনীত কৰিছে হালেলুয়া সেইকাৰণে আৰু মই বেছি দীঘলীয়া ক'বলৈ ইচ্ছা কৰা নাই সময় গৈ আছে সেইকাৰণে আজি এই বাক্যটোৱে আপোনালোকৰ কাৰণে বহুত বুজিব লগা বাক্য হয় আৰু মনত ৰাখিব লগা বাক্য হয় যদিও আমি কু আচৰণত যদি আজিলৈকে চলি থাকোঁ মন পালন কৰিব নোৱাৰোঁ শুধৰাব যদি নোৱাৰোঁ তেনেহ'লে আমাৰো জীৱনত এই অমংগলটো আহিব আৰু এই দণ্ডটো আহিব ঈশ্বৰে কৈছে ময়ো সেই ব্যক্তিবিলাকক সেইদৰে কৰিম বুলিছে সেইকাৰণে জেৰেমিয়াই ইয়াৰ প্ৰাৰ্থনাৰ দ্বাৰাই উত্তৰটো পাইছে আৰু সেইকাৰণে আজি আমাক জেৰেমিয়াৰ প্ৰাৰ্থনাৰ দ্বাৰাই আজি আমি সেইকাৰণে লাষ্ট পদত 12 পদত কৈছে কিন্তু তেওঁবিলাকে কয় কি কাম আছে কিয়নো আমি নিজ কল্পনা অনুসাৰে চলিম চাওঁ মণ্ডলীবিলাকে ওলোটাকৈ জেৰেমিয়াক কৈছে জেৰেমিয়া যিটো ঈশ্বৰৰ বাক্য যিটো পাইছিল এই বাক্যটো পাই পেলাই মণ্ডলীবিলাকে জনাইছিল তেতিয়া জেৰেমিয়াক ওলোটাকৈ মণ্ডলীবিলাকে ওলোটাকৈ কথা কৈছিল কি কৈছে কি কাম আছে আমি মন শুধৰাবৰ কাৰণে আমি মন পালন কৰিবৰ কাৰণে কি কাম আছে কি দৰকাৰ আছে কি কাম আছে আপুনি ওলোটাকৈ জেৰেমিয়াক সুধিছে ঈশ্বৰৰ দাসক গালিহে পাৰিছে ঈশ্বৰৰ দাসক উল্টাহে গালি পাৰিছে তেওঁবিলাকে কয় কি কাম আছে কিয়নো আমি নিজ কল্পনা অনুসাৰে চলিম কি টেম্পাৰৰ কথা কৈছে মণ্ডলীবিলাকে যি ডাংকুপ মাৰি কৈছে কি কাম আছে কি দৰকাৰ আছে আমি মন পালন কৰিব কি শুধৰাব কি দৰকাৰ আছে আমি নিজ কুপথৰ দ্বাৰাই আমি কল্পনা অনুসাৰে আমাৰ ইচ্ছামতে চলিম গৈছে আৰু প্ৰতিজনে নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে কাৰ্য কৰিম গৈছে ডাইৰেক্ট কৈছে জেৰেমিয়াক আমি নিজ ইচ্ছাৰ দ্বাৰা নিজৰ ইচ্ছাৰ দ্বাৰা আমি কৰিম আমি নতুন মণ্ডলী বনাম নতুন ফেলোশ্বিপ খুজিম
খুলিম, নতুন পাষ্টৰ আনিম, নতুন কাৰ্য কৰিম, এনেকুৱা কৰি মণ্ডলী জেৰিমাক কৈছে, পাষ্টৰক ডাকক, ঈশ্বৰৰ ডাকক কৈছে। কিন্তু সি তেওঁ ৰেহাই পাব? কেতিয়াও ৰেহাই নাপায়, কেতিয়াও ক্ষমা নাপায়। সেইকাৰণে আমি আজি সকলোৱে চিন্তা কৰিব লাগে, যিবিলাকে কুবিবেচনা কুচিন্তাৰে বিভিন্ন ধৰণৰ চিন্তা কৰি থাকে আৰু কাৰ্যবিলাক কৰি থাকে, তেওঁলোকে দণ্ড নাপাকে নাথাকিব, সাৱধান। আৰু কোনোবা যদি সেই কাৰ্য কৰা লগত যদি সংলগ্ন হয়, সম্বন্ধ ৰাখে, তেওঁ সেই একে দণ্ডই পাব। সেইকাৰণে মনত ৰাখিব মণ্ডলীসকল, মণ্ডলী প্ৰিয় সন্তানসকল, খ্ৰীষ্টই আমাৰ মুৰব্বী হয়, খ্ৰীষ্টই আমাৰ মূৰ হয়, আমি তেওঁৰ অংগ হয়। ঈশ্বৰে আমাক তেওঁৰ অংগ হয় কাৰণে আমাক ব্যৱহাৰ কৰিব বিচাৰে, ঈশ্বৰে ব্যৱহাৰ কৰিব বিচাৰে তেওঁৰ ৰাজ্যৰ কাৰণে, তেওঁৰ মহিমাৰ কাৰণে, তেওঁৰ প্ৰশংসাৰ কাৰণে আমাক ব্যৱহাৰ কৰিব ইচ্ছা কৰে। যদি আমি ইয়াতে যদি থাকিব পাৰোঁ, তেতিয়াহ'লে আমি ঈশ্বৰৰ আশীৰ্বাদটো আমি উত্তৰাধিকাৰীটি আমি পাম। হালেলুয়া। সেইকাৰণে ঈশ্বৰে জেৰেমিয়াৰ ভাৱৰীৰ দ্বাৰাই ঈশ্বৰে এই সাৱধান বাণী দিছে মণ্ডলীবিলাকক। আমি সকলোৱে শুনা মণ্ডলীবিলাকে এতিয়া আমি সাৱধান থাকিব লাগে। সেইকাৰণে আমি শুনা বাক্যত অধিককৈ মন দিব লাগে কৈছে। কিয়নো সাৱধান, কিজানি তোমালোকৰ মাজতো এনেকুৱা দুষ্ট হৃদয়ৰ মানুহ ওলাব গৈছে। সাৱধান, তোমালোকৰ মাজতো তেনেকৈ দুষ্ট হৃদয়ৰ মানুহ ওলাব আৰু ঈশ্বৰৰ ৰাজ্যৰ পৰা খহি পৰিব গৈছে। হালেলুয়া। ঈশ্বৰে প্ৰত্যেক বাক্যতে কৈ থৈছে মানুহবিলাকক, কিন্তু যিবিলাকে শুনিছে, যাৰ কাণ আছে তেওঁ শুনক কৈছে, যাৰ কাণ নাই তেওঁ নুশুনক, এনেকৈ কৰি থাকক, তেওঁ দণ্ড নপকাই নাথাকিব। কিন্তু সাৱধান, আমি সকলোৱে কাণ থকা ব্যক্তি হয়, আমাৰ এই কাণত দি আমি শুনিব লাগে। আমি ঈশ্বৰৰ বাক্য ফালে, ঈশ্বৰে যিটো আমাক ৰাস্তা দেখুৱাইছে সেই ৰাস্তা ফালেহে আমি যাব লাগে। আমাক এই পৃথিৱীত আমাক কুবিবেকৰ দ্বাৰাই, অনেকে প্ৰবঞ্চনাৰ দ্বাৰাই বহুত ৰাস্তা দেখুওৱা মানুহ আছে, বহুত ৰাস্তা দেখুওৱা আছে। এই বেলেগে এটা মণ্ডলী খোলক, বেলেগে এটা ফেলোশ্বিপ খোলক, আমি আছোঁ নহয়, আমি যাম নহয়, এনেকুৱা খোলা, এনেকুৱা জেক দিয়া মানুহ আছে। এই জেকটো পাই সি উঠি যায়। আমাৰ মণ্ডলীৰ মাজতে, আমাৰ ডাক ডাকিবিলাক ভিতৰতে জেক দিয়া মানুহ থাকে। হ'ব, পাৰিব, খুলিব পাৰিব, একো চিন্তা নাই, এনেকৈ জেক দিয়া মানুহ থাকে। কিন্তু সাৱধান, ঈশ্বৰৰ বাক্যই কি কৈ থৈছে, যোনে জেক দিব সিও পাব মছলাটো আৰু সিও দণ্ডটো পাব। সেইকাৰণে সাৱধান, যিবিলাকে কুবিবেকৰ দ্বাৰাই, প্ৰবঞ্চনা বাক্যৰ দ্বাৰাই, নিজৰ বিদ্যাৰ দ্বাৰাই, বিভিন্ন নতুন নতুন বিদ্যাৰ দ্বাৰাই যিবিলাকে এইবিলাক জেক দিব, মানুহবিলাকক উদুগুৱাব, তেওঁলোকে দণ্ড নপাকে নাথাকিব। সকলোৱে তেওঁলোকে হাতে হাতে ধৰা ধৰি থাকিলেও দণ্ড নপাকে নাথাকিব কৈছে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। আমি আছোঁ দে, পাৰিম দে, আমি হাতে ধৰা ধৰি থাকিলেও দণ্ড নপাকে নাথাকিব কৈছে। হালেলুয়া। ৰাখিব। আৰু তাৰে লগতে কোনোবা যদি সিহঁতক দেখি পেলাই যদি কোনোবা যদি উশৃংখল হৈ পেলাই মন উৎসাহ পাই পেলাই তেওঁলোকক যদি জাপ মাৰি লয়, তেওঁ সেই দণ্ডটো পাব। সেইকাৰণে সাৱধান, ঈশ্বৰে যি কৈছে সঠিক কথা কৈছে, যাতে কোনেও যেন দণ্ড নাপায়, দণ্ডৰ ভাগি যেন নহয়। সেইকাৰণে আমি সকলোৱে খ্ৰীষ্টৰ অংগ হয়, খ্ৰীষ্টৰ শৰীৰ হয়, সেইকাৰণে আমি সকলোৱে খ্ৰীষ্টৰ শৰীৰ আমি পবিত্ৰ ৰাখিব লাগে। ঈশ্বৰৰ ইচ্ছাটো আমি জানিব লাগে। হালেলুয়া। ঈশ্বৰৰ ইচ্ছাটো কি? তোমালোকে যেন সদায় পবিত্ৰ হৈ থকা কৈছে। ঈশ্বৰৰ ইচ্ছা কি? আমি সকলোৱে পবিত্ৰ যেন হৈ থাকিব লাগে। হালেলুয়া। আমাক নিজৰ ইচ্ছাৰ দ্বাৰা, নিজৰ কুবিবেকৰ দ্বাৰা, নিজৰ দুষ্টৰ দ্বাৰা, নিজৰ টকা পইচাৰ দ্বাৰা আমাক চলিব দিয়া নাই। ঈশ্বৰৰ নিজৰ বাক্যৰ দ্বাৰাহে আমাক চলিব দিছে। সেইকাৰণে তেওঁ আমাক পথ দেখুৱাইছে। সেইকাৰণে যীশু কৈছে, ময়ে বাট, ময়ে সত্য, ময়ে জীৱন, মোৰ যদি আপুনি যদি নাযায় তেনেহ'লে পিতৃৰ ঘৰ দেখিবলৈ নাপাব কৈছে। হালেলুয়া। ময়ে বাট, ময়ে সত্য, আৰু কোনো ৰাস্তা নাই, কোনো ঈশ্বৰ নাই, কোনো সত্য নাই। ময়ে সত্য, ময়ে বাট, ময়ে জীৱন। যদি কোনোবা যদি পিতৃ ঈশ্বৰৰ লগ পাবলৈ ইচ্ছা কৰে, তেওঁ পিতৃ ঈশ্বৰক লগ পাবৰ কাৰণে সেই বাটি দি যাব লাগিব। হালেলুয়া। তেওঁ অন্য বাটি দি, নিজে বনোৱা ৰাস্তা দি, নিজে বিবেচনা কৰা, চিন্তা কৰা ৰাস্তা দি যদি গ'লেও সি নাপাব। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া।
আমি ওদালগুৰি যাওঁতে এটা পাষ্টৰে কৈছিল আমাৰ শনিৰ ৰাজীৱ মুছাহাৰীৰ মেমৰিয়েল ছাৰ্ভিচৰ এটা পাষ্টৰে কৈছিলে যে আমি কৈছে আপোনালোকে মোদীক চিনি পাই নাই কৈছে কোনে চিনি নাপায় ইয়াতে মোদী চিনি নোপোৱা মানুহ আছে নেকি মোদী সকলো চিনি পায় মোদীক সকলো চিনি পায় মোদী ক'ত থাকে দিল্লী থাকে যদি মোদীয়ে মোক চিনি পায় মোদীয়ে মোক চিনি পায় মই দিল্লীত যাম মই মোদীক লগ ধৰিম বুলি যদি দিল্লীত যায় আপুনি মোদীৰ বাসভৱনত ৰাজভৱনত যদি সোমাই যায় কাক লগ ধৰিবলৈ আহিছে বুলি যদি কয় মোদীক লগ ধৰিবলৈ আহিছোঁ মই মোদীক চিনি পাওঁ যদি মই মোদীক চিনি পাওঁ যদি মই লগ পাব বিচাৰোঁ যদি কয় যদি মোদী ওলাই আহে মোদীয়ে যদি ওলাই আহে ৰাজভৱনৰ পৰা যদি মোদীয়ে যদি ওলাই আহে তুমি গেটত ৰখি আছা মোদীয়ে যদি আপুনিহে মোদীক চিনি পায় মোদীয়ে আপোনাক চিনি পায় নেকি নাপায় এই যদি গেটমেনে যদি কয় ছাৰ আপোনাক লগ ধৰিব আহিছে কোনজন এইজন আপোনাক বুলি চিনি পায় তেতিয়া মোদী ক'ব হা কোন হয় এইটোতো মই চিনি নাপাওঁ কোনোদিন দেখাই নাই মই মোদী যদি এনেকৈ কয় নাই মই চিনি নাপাওঁ তাক ক'ৰ পৰা আহিছে বা কোনটো দেশৰ পৰা বা কোনটো ৰাজ্যৰ পৰা আহিছে যাবা দি যদি চিকিউৰিটিবিলাক যদি কৈ দিয়ে চিকিউৰিটিবিলাক ঠেলা মাৰি গুচি পেলাই দিব যাৰ যদি অকৰা কৰে সি এৰেচো হ'ব পাৰে সেই মোদীক লোক ধৰিব যোৱাটো সেইদৰে আজি আমি ঈশ্বৰৰ ৰাজ্যত আছোঁ আমি প্ৰভু যীশুক যদি চিনি পাওঁ যদি কওঁ যদি স্বৰ্গ ৰাজ্য আপুনি যদি যাওঁ স্বৰ্গ ৰাজ্যত যদি গৈ ফালে দুৱাৰ মুখত যদি ময়ো স্বৰ্গ ৰাজ্যত সোমাম মই যীশুক জানো বুলি যদি আপুনি কয় তেতিয়া স্বৰ্গদূতবিলাকে সুধিব যীশুক জনাব আপোনাৰ বিশ্বাসী এজন আহিছে কোনজন মই নাজানো আপোনাৰ বিশ্বাসী বোলে আপোনাক জানে বোলে যদি যীশু যদি ওলাই আহে দুৱাৰ মুখত যদি আপোনাৰ থিয় হৈ থকা দেখা পায় যীশু যদি আপুনি চিনি নাপায় তেনেহ'লে আপুনি সোমাব পাৰিব যে যীশু ক'ব নাই মইতো তাকতো চিনি নাপাওঁ মই নাজানো তাক চিনি নাপাওঁ মই কোনটো মণ্ডলীৰ পৰা আহিছে কোনটো ঠাইৰ পৰা আহিছে কোনটো গাঁৱৰ পৰা আহিছে কোনটো টাউনৰ পৰা আহিছে মই তাক চিনি নাপাওঁ এই যাবা দি তেতিয়া চিকিউৰিটিবিলাকে তাক ঠেলা মাৰি পঠিয়াই দিব স্বৰ্গ ৰাজ্যটো সেইদৰে হ'ব সকলো বিশ্বাসীবিলাকে আমি এই জগতৰ হে যীশুক জানো যীশুৰ নামত প্ৰাৰ্থনা কৰি আছোঁ যীশুক জানো বুলি কৈ থাকোঁ কিন্তু এদিন যীশু বিচাৰৰ সন্মুখত আমি যীশুৰ আগত থিয় হৈ দিব লাগিব সেইদিনা যদি যীশুক প্ৰভু মোকো স্বৰ্গলৈ লৈ যাওক ময়ো সোমাম মই আপোনাক জানো মই আপোনাক বিশ্বাস কৰিছিলোঁ জগতত থাকোঁতে বিশ্বাস কৰিছিলোঁ যদি যীশুৱে সেই সময়তে যদি কয় যদি যীশুৱে সেই সময়তে মইতো তোমাক নাজানো তুমি ক'ৰ মণ্ডলী কোনটো মণ্ডলীৰ কোনটো ঠাইৰ পৰা আহিছে মই তোমাক চিনি নাপাওঁ মোৰ ঠাইৰ পৰা গুচি যাওঁ দূৰ হ বুলি ক'ব দূৰ হ'ব সেইকাৰণে জনৰ পচি যায় সেইকাৰণে কৈছে দূৰ হ মোৰ পৰা শৈতান বুলি কৈছে ধৰ্মচাৰীবিলাক দূৰ হ বুলি কৈছে তোমালোকৰ নিমিত্তে বনাই থোৱা দণ্ডলৈ তোমালোকে তাতে গুচি যোৱা বুলি কৈছে সেইদৰে আমি সকলোৱে এদিন দণ্ডৰ পাত্ৰ হ'ব লাগিব এতিয়া জগততে যদি আমি শুধৰাব নোৱাৰোঁ নিজকে নম্ৰ হ'ব নোৱাৰোঁ এনেকৈ আমি এদিন যীশুৰ ওচৰত এনেকৈ দণ্ড হ'ব আমি যীশুক জানো বুলি ক'লেও নহ'ব সেইকাৰণে প্ৰভু যীশুৱে মুঠি 7:21 সেইকাৰণে বিতংকে কৈ থৈছে যিবিলাকে মোক প্ৰভু কৈ থাকে এই জগতত কিন্তু মোৰ পিতৃ ইচ্ছা পালন নকৰে ঈশ্বৰৰ ইচ্ছা মানে ঈশ্বৰৰ বাক্যৰ দৰে নচলে বাক্য পালন নকৰে পবিত্ৰ আত্মাৰ দ্বাৰা পৰিচালিত নহয় তেওঁ নিজৰ ইচ্ছামতে চলি থাকে তাকেই বাক্য পালন নকৰি যিবিলাকে আচৰণ কৰে তেওঁবিলাকে দণ্ড নপকাই নাথাকিব কৈছে হালেলুয়া সেইকাৰণে বিশ্বাসী প্ৰিয় বিশ্বাসবিলাক আমি সকলোৱে জগতত থাকোঁতে মন শুধৰোৱা সময় যীশুখ্ৰীষ্ট যে এতিয়ালৈকে যে অহা নাই কিয় অহা নাই আমাক শুধৰাবৰ কাৰণে সময় দি আছে হালেলুয়া বাক্য পালন কৰি যাবৰ কাৰণে আজি পৰা নাই কালি পাৰিব সেইকাৰণে যীশুখ্ৰীষ্টই আজি পলম কৰি আছে আমাক শুধৰাবৰ কাৰণেহে সময় দিছে ঈশ্বৰে হয়তো আপুনি যদি শুধৰাব পাৰে হয়তো অহাকালি আপুনি স্বৰ্গ ৰাজ্য পাব পাৰে হালেলুয়া
আজি বোলা সময়টো গৈছে আজি বোলা সময়টো থাকে মানে তুমি তোমাৰ মন কঠিন নকৰিবা কৈছে তোমাৰ মন কঠিন নকৰিবা আজি বোলা সময়টো থাকেলৈকে হয়তো কালিলৈকে এই আজি বোলা সময়টো শব্দটো নহ'ব হয়তো কালি দিনৰ কাৰণে আজি বোলা সময়টো কালি শুনিবলৈ নাপাব দেখিবলৈ নাপাব সেইকাৰণে আজি বোলা সময় থাকে মানে আপুনি মন কঠিন নকৰিবা তেওঁৰ বাক্য মাত শুনা কৈছে হালেলুয়া সেইকাৰণে আজি মাত শুনাওঁতে আমি ঈশ্বৰৰ বাক্য শুনা বাক্যটো আমি অধিককৈ মন দিব লাগে আৰু বাক্য পাহৰতা নহয় আমি বাক্য পালন কৰোতা হ'ব লাগে হালেলুয়া কিয়নো এই কাল মন্দ এই কাল কঠিন সময় হয় আৰু ঈশ্বৰৰ ডাকিবিলাকক শাস্তি দিবৰ কাৰণে শয়তানে আজি সাজু হৈ আছে বিভিন্ন ঠাইত যুদ্ধ হৈ আছে ইৰাণ আমেৰিকা ইজৰাইল আকৌ যুদ্ধ আৰম্ভ হৈছে বহুত হাজাৰ মানুহ মৰিছে মিছাইল এৰিছে বোমা এৰিছে হাজাৰ মানুহ মৰিছে ইজৰাইল দেশটো ধুঙা হৈ গৈছে ইজৰাইল দেশত ইৰাণে একদম বোমা পেলাইছে হাজাৰ বোমা পেলাই আছে ইজৰাইলৰ মানুহবিলাকে জাতিবিলাকে ইজৰাইল মানুহবিলাকে ধুঙা থাকিব লগা হৈছে নষ্ট হৈছে বিল্ডিং নষ্ট হৈছে ঘৰ নষ্ট হৈছে আৰু আমেৰিকাই যথেষ্ট সহায় কৰিছে ইজৰাইলক তথাপিও সহায় কৰিব পৰা নাই পানীত যুদ্ধ লাগিছে সাগৰত যুদ্ধ লাগিছে স্থলত যুদ্ধ লাগিছে আকাশত যুদ্ধ লাগিছে আকাশে যুদ্ধ লাগিছে ইমান যুদ্ধ লাগিছে বাতৰি চাই থাকো আপুনি ইমান ভয়ংকৰ বাতৰি আহি আছে ইজৰাইল আমেৰিকা ইৰাণ এটা ধুমাধুম যুদ্ধ লাগি আছে ইমান হাজাৰ মানুহ মৰিছে সেইকাৰণে সময়